জয়ী সিং কি খাই আহিছে ঘৰৰ পৰা? এই কি খাব অলপমান ইয়াত হাতীগাঁৱত আহি গাহৰি মাংস খালো ভীমকল খাই আহিছে নে? এই খাওয়া নাই নিশ্চয়কৈ ৰাভা জনগোষ্ঠীয় কৃষিভিত্তিক উৎসৱ বাইকক কেন্দ্ৰ কৰি গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। সহযোগী বিদ্যাজনী সঞ্জীৱ আৰু মই এই মুহূৰ্তত গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ হাতীগাঁৱত আছোঁ আৰু হাতীগাঁৱতো বিস্তৃত কাৰ্যসূচীৰে এই উৎসৱ পালন কৰা হৈছে আৰু ইয়াৰে অংশ হিচাপে ৰাভা জনগোষ্ঠীয় যি পৰম্পৰাগত খেল সেই খেল অনুষ্ঠিত হৈছে লেৱাটনা। আমি লেৱাটনা প্ৰতিযোগিতাৰ দৃশ্য দেখুৱাইছোঁ। এয়া দুদল মহিলাৰ মাজত শক্তি প্ৰদৰ্শন হৈ থকা দেখিবলৈ পোৱা গৈছে। সহযোগী বিদ্যাজনী সঞ্জীৱৰ জৰিয়তে আমি দেখুৱাইছোঁ। মই কথা পাতিবলৈ যত্ন কৰিম ইয়াৰে যি উদ্যোক্তা আছে সমানে সমানে ৰাভা জনগোষ্ঠীয় কিছু জনপ্ৰতিনিধি আছে। মই কথা পাতিবলৈ যত্ন কৰিম। অকণমান যদি ইফালে আহে ৰাভা জনগোষ্ঠীয় কৃষিভিত্তিক উৎসৱ এই বাইকক কেন্দ্ৰ কৰি চাৰিওফালে উখল মাখল পৰিৱেশ বিৰাজ কৰিছে আৰু আপোনালোকৰ পৰম্পৰাগত খেল অনুষ্ঠিত হৈছে লেৱাটনা খেল। গতিকে ইয়াৰ জৰিয়তে কি ক'ব, কি আশা কৰিব? পোনপ্ৰথমে আমি আমাৰ যি ৰাভা জাতীয় উৎসৱ বাইকৰ আমি সকলোলৈকে আমি শুভেচ্ছা জনাইছোঁ আৰু এই বাইক উৎসৱ আমাৰ ৰাভা জনগোষ্ঠীয়ে এনেধৰণৰ অনুষ্ঠান মানে এটা জাতীয় এটা হিচাপে পালন কৰি আহিছে আৰু সেই কথাখিনি আমি এই কাৰণে ক'ব খুজিছোঁ যে এই উৎসৱটোক আমি অন্য যেনেকুৱা ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উৎসৱবিলাক আছে সেই উৎসৱসমূহৰ লগত আমাৰ ৰাভা জাতিৰ যি উৎসৱ এই উৎসৱখিনিও যাতে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰে আৰু এইটো আমাৰ এটা জাতীয় পৰম্পৰা আৰু ইয়াক আমি জীয়াই ৰাখিব লাগিব। আৰু সেইকাৰণে আপোনালোকে দেখিছে যে ইয়াত থকা যিমানবোৰ মানে আমাৰ ৰাভা জাতীয় মানুহখিনিয়ে এনেধৰণৰ এই উৎসৱসমূহত যোগদান কৰিছে আৰু অতি মৰমেৰে কাম কৰিবৰ কাৰণে ওলাই আহিছে। কি ক'ব আপোনালোকে? জয়ী সিং কি খাই আহিছে ঘৰৰ পৰা? এই কি খাব অলপমান ইয়াত হাতীগাঁৱত আহি গাহৰি মাংস খালো ভীমকল খাই আহিছে নে? এই খাওয়া নাই খোৱা নাই? নাই কি হ'ল? জয়ী সিং বিভিন্ন ঠাইত আপোনালোকে এই খেল বিভিন্ন খেলা কথা পাতিবলৈ যত্ন কৰিম। উদ্যোক্তাসকল আছে দাদা, যিহেতু কৃষিৰ লগত জড়িত এই উৎসৱ আৰু এই উৎসৱ পালন কৰি আপোনালোকে কৃষি কাৰ্যত লাগি পৰে, গতিকে বাইক দেৱীক কি আশা কৰিব? আমি এটাই আশা কৰিম বাইক দিবলৈ যে আমি ৰাভা জনগোষ্ঠীয়ে পৰম্পৰাভাৱে আমি বাইক উৎসৱ পালন কৰি আহিছোঁ। এইটো কৃষি ভিত্তিক পূজা, গতিকে আমি ক'ব বিচাৰিছোঁ যে আমি বাইকমাক আমি অনুৰোধ কৰিব বিচাৰিছোঁ বা ভক্তি কৰিব বিচাৰিছোঁ যে তেখেতে যাতে আমাৰ ৰাভা জনগোষ্ঠীৰ খেতি কাৰ্যত যাতে ভালে কুশলে তেওঁ দান কৰে বা প্ৰদান কৰে বা আমাৰ যিটো ক্ষতিপূৰণ বা ক্ষতি সাধন নকৰে তাৰ কাৰণে আমি মাক আমি আৰাধনা কৰিছোঁ বা আমি বাবাক আৰাধনা কৰিছোঁ। আমি পৰম্পৰাভাৱে যিটো আমাৰ ৰাভাসকলৰ যিটো জয়ৰ ওপৰত নৃত্য, এই জয়ৰ ওপৰত নৃত্যখিনি আমি সন্ধিয়া 6 বজাৰ লগে লগে আমি প্ৰদৰ্শন কৰিম আৰু এই জয়ৰ ওপৰত নৃত্য আমি কিয় কৰিব লগা হয়, নিশ্চয় ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰা পূজাখিনি কৰি আমি পূজাখিনি সুস্থভাৱে কৰিব পাৰিছোঁনে নাই বা শুদ্ধভাৱে কৰিব পাৰিছোঁনে নাই তাৰে প্ৰমাণ আমি জুইৰ ওপৰত আজি নৃত্য আৰম্ভ কৰিম। বাইব্ৰাসকলে জুইৰ ওপৰত নৃত্য কৰিব, গতিকে বাইব্ৰাসকল সাজু হৈ আছে। হয়, বাইব্ৰাসকলে সাজু হৈ আছে। অলপ সময়ৰ পিছতে 6:30 বজাত আমি এই বাইব্ৰাসকলৰ দ্বাৰা আমি জুইৰ ওপৰত নৃত্য কৰিম। কিলা ভাঙি শক্তি প্ৰদৰ্শন কৰিব, কিলা ভাঙি শক্তি প্ৰদৰ্শন কৰিম। তাৰ পিছতে আমি এই জুইৰ ওপৰত নৃত্য কৰিম। আমি দেখুৱাইছোঁ গোৱালপাৰা অসম মেঘালয় সীমান্তৰ হাতীগাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ আৰু ৰাভা জনগোষ্ঠীয় যি কৃষিভিত্তিক উৎসৱ আছে বাইক কেন্দ্ৰ কৰি এতিয়া গোৱালপাৰা জিলাৰ ৰাভা অধ্যুষিত এলেকাসমূহত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে আৰু ইয়াৰ লগত সংগতি ৰাখি যিহেতু জুইৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰা হয় এই উৎসৱৰ লগত সংগতি ৰাখি সেয়া তাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু আমি দেখুৱালোঁ আচলতে যি পৰম্পৰাগত খেল মহিলাসকলৰ লেৱাটনা, পুৰুষসকলৰ লেৱাটনা, সেই খেলো আমি ইয়াত দেখুৱালোঁ আৰু এই আচলতে এই কৃষিভিত্তিক যি উৎসৱ আছে এই উৎসৱৰ জৰিয়তে এটাই কামনা কৰা হয়, বাইকদেৱীক এটাই কামনা কৰা হয় যাতে কৃষি কাৰ্যত তেওঁলোকে সুকলমে চপাই আনিব পাৰে, কীট পতংগ যাতে অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে আচলতে বাইকদেৱীক আৰাধনা কৰা হয় আৰু গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত আচলতে বাইক যি পূজা আছে বাইক পূজাক কেন্দ্ৰ কৰি উখল মাখল পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে।